সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে ৭ মে। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে, যিহেতু এতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে, NDA চৰকাৰ গঠন কৰিব এবাৰ, BJPয়ে কিমান আসন পালে, এই সকলোখিনি মিত্ৰজোঁট প্ৰাৰ্থী আপোনালোকে গম পায়। এতিয়া 12 মেত অনুষ্ঠিত হোৱা সম্ভাৱনা আছে। সম্ভাৱনা থকা নহয়, সম্ভাৱনা আছেই পূৰ্ণ মুখ্যমন্ত্ৰী শপত গ্ৰহণ। এতিয়া তাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। অহা 12 মেত শপত গ্ৰহণ কৰিব, তেওঁলোকে চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰী ৰূপে কোন কেনেদৰে হয় সেইখিনি শপত গ্ৰহণ হ'ব। আৰু এতিয়া সকলোৱে অগপ ফালৰ পৰা হওক, হাগ্ৰামামহী ফালৰ পৰা হওক, তেওঁলোকৰ দলৰ ফালৰ পৰা, সকলো ফালৰ পৰাই এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে মুখ্যমন্ত্ৰী পদত অলংকৃত কৰাৰ কথা কৈছে সেইখিনি। আৰু এতিয়া 12 মেত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ। আগন্তুক সময়ত আমি খবৰসমূহ পাম। নেক্সটটো খবৰ সেইটোৱে, মই ক'লোৱেই যে অগপই তেওঁলোকৰ ফালৰ পৰা কৈছে, অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে আৰু তেওঁলোকে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাটো আমি বিচাৰোঁ। অতুল বৰা ডাঙৰীয়াই কৈছে, মন্তব্য কৰি কৈ সেইখিনি তেওঁলোকে জনাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাটোৱেই বিচাৰোঁ, অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি আমি চাওঁ, এতিয়া আমি নিৰ্বাচনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুখিনি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিসমূহ যদি আমি চাওঁ, তেনেহ'লে অৰুণোদয় আঁচনি ধন বৃদ্ধি কৰা, লাখপতি বাইদেউ 25,000 সেইখিনি লৈ যোৱা, আৰু বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাৰ ক্ষেত্ৰত সেইখিনি কাৰ্যকৰী কৰিছে। আৰু নতুন চাকৰি, আত্মনিৰ্ভৰশীল আঁচনি, বিভিন্ন ধৰণৰ যিসমূহ নতুন নিযুক্তিৰ পৰা আৰম্ভ কৰি সেই সকলোখিনি যিসমূহ চৰকাৰী ঘৰ, এই বিষয়খিনি তেওঁলোকে সেইখিনি উত্থাপন কৰিছিলে যে নিৰ্বাচনৰ প্ৰাকখনত তেওঁলোকে কৰিছিলে। চৰকাৰী ঘৰ যিসকলে আবেদন কৰিছিলে চৰকাৰী ঘৰৰ বাবে তেওঁলোকক দিয়া হ'ব, আৰু ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকক ভালেখিনি সুবিধা দিয়া হ'ব। তো এই বিভিন্ন ধৰণৰ যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, এইসমূহ প্ৰতিশ্ৰুতি পূৰ কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অহা এই 5 বছৰ আমি কাম কৰাৰ সময়। বাকী যোৱা যি আমি 5 বছৰত কাম কৰিলোঁ, ৰাইজে আমাক যেনেদৰে আঁকোৱালি ল'লে, আমি তাতকৈ দুগুণ উৎসাহেৰে আৰু দুগুণ আমি কাম কৰিব লাগিব। আৰু এইটো আমাৰ সময়, এই 5 বছৰ সময়টো আমি ৰাইজৰ বাবে কাম কৰা সময়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি আমি চাওঁ, উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ। তো এইখিনি পদক্ষেপ গ্ৰহণ কৰিলে আৰু এতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ তেনেদৰে গ্ৰহণ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে ফকীৰগঞ্জৰ ঢাপানাৰাত। তো ঢাপানাৰাত অব্যাহত ব্ৰহ্মপুত্ৰ প্ৰবল খহনীয়া। এতিয়া বাৰিষা সময় আহিছে, বাৰিষা অহাৰ লগে লগে বানপানী হৈছে। বানপানী অহাৰ ফলত বিভিন্ন ঠাইত খহনীয়াৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ বানত ভালেখিনি অঞ্চল তেনেদৰে তেওঁলোকে সেইখিনি যদি আমি চাওঁ, তেনেহ'লে বহুখিনি অঞ্চল চপৰে তেওঁলোকে সেইখিনি খহনীয়া অৰ্থাৎ বানপানীয়ে খহনীয়া সৃষ্টি কৰিছে। এতিয়া চপৰে খহিছে সোৱণশিৰি পাৰ। নেক্সটটো খবৰ হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি কৰিছিলে, এতিয়া অৰুণোদয় আঁচনি 3,000 টকালৈ বৃদ্ধি কৰাৰ কথা। এতিয়া 3,000 একেবাৰে বৃদ্ধি হ'বনে অৰুণোদয় আঁচনি? যে কিমানখিনি বৃদ্ধি হ'ব? এই প্ৰসংগটো যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অৰুণোদয় আঁচনিৰ ধন 3,000 টকালৈ একেবাৰে পূৰ্ণ গতিত বৃদ্ধি হৈ নাযায়, একেবাৰে বৃদ্ধি নাযায়। আমি যিমানখিনি পাৰোঁ, 1250 টকা হৈ আছে, 1250 টকাৰ পাছত আমি কিমান কেনেকৈ দিব পাৰোঁ পৰ্যায়ক্ৰমে সেইটো আমি লৈ যোৱাৰ চেষ্টা কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে এই বিষয়টো, অৰুণোদয় বিষয়টো আমি পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰিম বৃদ্ধিৰ ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে, ঢকুৱাখানাত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব ঐতিহাসিক ফাট বিহু। তো হয়, ঢকুৱাখানাত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব ঐতিহাসিক ফাট বিহু। এতিয়া ঢকুৱাখানাত যিহেতু ফাট বিহু অনুষ্ঠান তেওঁলোকে কৰি আহিছে আৰু ইয়াক লৈ এতিয়া তেওঁলোকে সেইখিনি আৰম্ভ কৰাৰ কথা কৈছে আৰু এতিয়া 3দিনীয়াকৈ হ'ব বুলি সেইখিনি তেওঁলোকৰ ফালৰ পৰা জনাইছে। নেক্সটটো খবৰ হৈছে, বশিষ্ঠ আৰক্ষীৰ জালত 10টাকৈ দুৰ্ধৰ্ষ ডকাইত। আমি যদি এতিয়া চাওঁ, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰ ডকাইত এনেকুৱা ধৰণৰ বহুত বেছি হৈ থাকিবলৈ ধৰিছে। এতিয়া গুৱাহাটীবাসীৰ বাবে ভাল খবৰ, বশিষ্ঠ আৰক্ষীয়ে জালত
বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে 10টাকৈ দুৰ্ধৰ্ষ ডকাইত, যিয়ে নেকি সন্ত্ৰাস সৃষ্টি কৰি থাকে, যিয়ে নেকি তেনেদৰে তেওঁলোকে সেইখিনি ৰাইজৰ মাজত ঘৰৰ এই সকলোখিনি য'তে ত'তে ৰাস্তাতে হওক তো এনেকুৱা ধৰণৰ যি ডকাইতি কাণ্ড কৰে। এতিয়া 10জনকৈ দুৰ্ধৰ্ষ ডকাইতক কি কৰা হৈছে, ধৰা হৈছে, জালত পৰিছে আৰক্ষী। নেক্সট খবৰ হৈছে পশ্চিমবংগত যিটো ঘটনা হ'ল, আপোনালোকে নিশ্চয় শুনিছে, ভিডিঅ' চাইছে, দেখিছে যে বহুত বেছি ভয়ংকৰ ঘটনা। তো এই ঘটনা তদন্ত হ'ব বুলি কৈছে, অতি সোনকালে হ'ব, তদন্ত কৰিবই লাগিব। তদন্ত নকৰিলে এনেকুৱা ধৰণৰ ঘটনাবিলাক আৰু বৃদ্ধি হৈ গৈ থাকিব। সেইবাবে এই পশ্চিমবংগত ঘটনাবিলাক বহুত বেছি হ'ব বুলি এনেদৰে জনাইছে। এতিয়া আমি যদি চাওঁ নেক্সটটো খবৰ, দেৱব্ৰত হত্যা ডাঙৰীয়া তেওঁ সংবাদমেল দিছে যেতিয়া নেকি এইখিনি নিৰ্বাচন শেষ হ'ল, নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত এতিয়া কি হৈছে, তেওঁ সংবাদমেল দি সম্বোধন কৰিছে যে বা নাজিৰাবাসীয়ে কি কেনেদৰে তেওঁ সেইখিনি আঁকোৱালি ল'ব নোৱাৰিলে বা নাজিৰাবাসীৰ মৰম তেওঁলোকে সেইখিনি পাব নোৱাৰিলে, তো কিয় এনেকুৱা ধৰণৰ হ'ল, এইখিনি পৰ্যায়ক লৈ তেওঁ এইখিনি সংবাদমেল সম্বোধন কৰিছে বা আগলৈ তেওঁলোকে কিখিনি কাম কৰিব লাগিব এই বিষয়ৰ ওপৰতো সেইখিনি মন্তব্য কৰিছে, যাতে এই যিটো সময়ত যাতে তেওঁলোকৰ কোনো ধৰণৰ ভুল নহয় আগন্তুক সময়ত বা ৰাইজৰ মাজলৈ তেওঁলোকে যাব পাৰে, যিখিনি তেওঁলোকে সেইখিনি কৈছিলে। তো সেই কামখিনি যাতে আগন্তুক সময়ত তেওঁলোকে দৃঢ়তাৰে যাতে ৰাইজৰ মাজলৈ গৈ তেওঁলোকে সেইখিনি কামখিনি কৰিব পাৰে, ইয়াক লৈ তেওঁলোকে সেইখিনি প্ৰস্তুতি চলোৱা কথাও কৈছে। মুঠৰ ওপৰত আমি যদি চাওঁ তেনেহ'লে তেওঁলোকে এইটো কৈছে যে আগন্তুক সময়ত আৰু আমি অতি আত্মবিশ্বাসেৰে আৰু দৃঢ়তাৰে কামবিলাক কৰিব লাগিব, কিয়নো এই যে আমাৰ যিটো ফলাফল হ'ল, ফলাফলটোত আমি তাৰ সেইখিনি পালোঁ, কি কাৰণে পালোঁ, যে আমাৰ এইখিনি নিজৰ মাজতে আমাৰ এটা কিমান নিশ্চয় ভুল আছিল। এইখিনি সন্দৰ্ভত তেওঁলোকে সেইখিনি মন্তব্য জনাইছে। নেক্সট খবৰ হৈছে পূৰ্ণ গতিৰে সেইখিনি কাম কাজ হৈ আছে খানাপাৰাত হ'ব শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সেইখিনি তেওঁলোকে পূৰ্ণ কাৰ্যসূচী আৰম্ভ হৈ কৰিছে, কামবিলাক কৰি থকা দেখা গৈছে। আৰু এতিয়া 12 মে'ত অনুষ্ঠিত হোৱা সম্ভাৱনা আছে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ। আৰু আগন্তুক সময়ত যি প্ৰতিশ্ৰুতিসমূহ দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে এই কামসমূহ খানাপাৰাৰ পৰা আমি সেইখিনি দৃঢ়তাৰে সেইখিনি কাম কৰিম, ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিম আৰু অতি সোনকালে যিসমূহ আমি প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনি আমি পূৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া নেক্সট খবৰ হৈছে যে কংগ্ৰেছৰ যিটো ফলাফল এতিয়া তেওঁলোকে পালে বা ফলাফল আহিল, আৰু ইয়াক লৈ প্ৰতিটো ৰাজনৈতিক দলে বা হওক বা প্ৰত্যেকগৰাকী বিধায়কে হওক বা যিকোনো এজন তেতিয়া যিসকলে নিৰ্বাচিত হ'লে বা ৰাইজে মৰম দিলে জয়লাভ কৰি গ'ল তেওঁলোকে বিধানসভালৈ, তেওঁলোকে সেইখিনি কংগ্ৰেছক কটাক্ষ কৰা দেখা গৈছে। তো কংগ্ৰেছক কটাক্ষ কৰি কৈছে আৰু সেইখিনি তেওঁলোকেও জনাইছে যে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ গৈছে হৰেণ ফুকন ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ যি তেওঁলোকে যিখিনি তেনেদৰে আগবাঢ়ি যাব লাগিছিলে বা ৰাইজৰ মাজত যাব লাগিছিলে এইখিনি ক্ষেত্ৰত কিন্তু যোৱা দেখা নগ'ল। তো এই বিষয়খিনি আজি 7 মে' সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে